হেল্ল' গাইজ, আজি আমি যাব ওলাইছোঁ হাজো মন্দিৰলৈ। আজি হৈছে দিনটো ছানডে'ৰ বাৰ, তো আজি আমি গোটেইবিলাকে ওচৰ চুবুৰীয়া মেলি হাজোলৈ যাব ওলাইছোঁ। এয়া আমি হাজো অভিমুখে গৈ আছোঁ আৰু এয়া গৈ ৰাস্তাত গান শুনি শুনি গৈ আছোঁ। ভাল লাগিছে, এটা বহুদিনৰ মূৰত এনেকৈ ওলাইছোঁ ফুৰিবলৈ বুলি, আৰু সেইকাৰণে বহুত ভাল লাগিছে। বহুত দিন হ'ল, এনেকৈ বহুত বাৰ হৈছে একচুৱেলি হাজো মন্দিৰত অহা। এয়া শৰাইঘাটৰ দলং, ব্ৰহ্মপুত্ৰ নদী, যেইবাৰে দেখোঁ সিমানেই ভাল লাগে। আৰু এয়া হাজো অভিমুখে গৈ আছোঁ। ইয়াৰে যে মোৰ ৰাস্তাবিলাক বিৰাট ভাল লাগে সঁচাকৈ। সৰুৰ পৰাই মোৰ গাঁৱৰ ফালে গ'লেই মোৰ ভাল লাগে। যেতিয়াই শৰাইঘাট ব্ৰিজখন পাৰ হওঁ, মোৰ কিবা এটা বেলেগ অনুভৱ আহে, বহুত ভাল লাগে মোৰ। চহৰতকৈ গাঁৱৰ ঠাইবিলাক বেছি আপোন যেন লাগে। অৱশেষত আমি এয়া হাজোৰ দুৱাৰমুখ পালোঁ, আৰু এয়া কাছবিলাক ইমান ডাঙৰ হৈছে। যোৱাবাৰ আহোঁতে ইমান ডাঙৰ নাছিল, এতিয়া বেছিয়ে ডাঙৰ হৈ গৈছে। অলপমান সৰু আছিলে, এতিয়া ডাঙৰ হৈ গৈছে, দেখি এটা ভাল লাগিছে। তাৰপিছত এয়া আমি ওপৰলৈ উঠি গৈছোঁ। ৰ'ব, এই চিৰিকেইটা দেখিছেনে? চিৰিকেইটা দেখিলে যে মোৰ আকৌ বেছি ভাল লাগে মন্দিৰটো চাই। এয়া মন্দিৰটোৰ গোটেই ভিউটো। আৰু এয়া আমি মন্দিৰত চাকি জ্বলাবলৈ বুলি প্ৰিপেয়াৰ হৈ আছোঁ আকৌ। আৰু আমি অকণমান ভোগো দিম, আৰু ভোগৰ কাৰণে 1:30 বজাত ৰখিব লাগে। আমাৰ 1:30 বজাত দিয়ালৈকে প্ৰায় 3টামানেই বাজিল। বহুত দেৰি হৈছে। এইপিনে সেইদিনাখন ইমান যে গৰম আছিল। আকৌ এই সৰু ছোৱালীজনীক চাওকচোন, মই যে এই সৰু ছোৱালীজনীৰ ভিডিঅ'টো ৰাখি থৈ দিছোঁ পাই। ইমান ভাল লাগিছে তাই, চবকে পানী বিলাব বোলে নিজে, সেইকাৰণে ভাল লাগিছে। আৰু তাই হেল্প কৰিব খুজিছে পানী বিলাই পিনে, সেইকাৰণেও ভাল লাগিছে। অৱশেষত আমি ভোগ খাই পিনে মেলি এনেকৈ ফটো দুটামান তুলি ল'লোঁ। এইবোৰো একোটা স্মৃতি হৈ ৰয় বাৰু। আৰু এয়া যে পৰিৱেশটো হাজোৰ, এইখিনি ঠাই মোৰ খুব প্ৰিয়। আৰু একপি ফটো উঠি ল'লোঁ, আৰু অৱশেষত আমি ঘৰমুৱা অভিমুখে ৰাওনা হ'লোঁ। আৰু এয়া আহি থাকোঁতে সম্ভৱ গণেশ মন্দিৰ পাৰ হৈছোঁ, আৰু সেইখিনিত এখন নতুনকৈ পাৰ্ক খুলিছে। মানে ইনগ্ৰেশ্যন হোৱা নাই, বনাই আছে নতুনকৈ। নামটো হৈছে শৰাইঘাট ৰণ উদ্যান। হয়তো কেইমাহমান পিছত সেইখনো ইনগ্ৰেশ্যন কৰিব। এতিয়া জাষ্ট অকণমান গাড়ীখন ৰখাই মেলি সেইখন পাৰ্কত আমি সোমাই দিলোঁ, আৰু এনেকৈ অলপমান ফ্ৰী হ'লোঁ। তাত ফুৰিলোঁ মেলিলোঁ। আৰু এইটো মদন কামদেৱৰ চিৰি হয়, এইটো ভিডিঅ'ত তুলিব থাকিয়েই গ'ল, ইয়াত দি দিছোঁ লাষ্টত। আৰু এইখন শৰাইঘাট ৰণ স্মৃতি উদ্যানৰ ফটো হয়।